নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হোৱাটো আৰু ঘৰৰ পৰা বেয়া শক্তি দূৰ হোৱাটো, তেনেহ'লে ৰাতিপুৱাই কৰক আপোনালোকে এই এটা কাম। দেখিবলৈ পাব আপোনালোকৰ সকলো ঠিক হৈ পৰিব, আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব। শ্ৰীকৃষ্ণৰ অনুসৰি ৰাতিপুৱা উঠি যদি আপোনালোকে এই এটা কাম কৰে, তেনেহ'লে আপোনালোকৰ ঘৰত ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব, লগতে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'ব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰৰ পৰাই আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে জানি লওঁ এই ভিডিঅ'টোৰ যোগেদি ৰাতিপুৱা উঠি আপোনালোকে কি কাম কৰাটো উচিত। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বন্ধু বান্ধৱীসকল, ৰাতিপুৱা সোনকালে উঠি আপোনালোকে এই এটা বস্তু নিশ্চয় কৰক। ইয়াৰ ফলত জীৱনত কেতিয়াও আপোনালোকৰ অৰ্থৰ অভাৱ নহ'ব, কেতিয়াও পইচাৰ কাৰণে আপোনালোকৰ ঘূৰি ফুৰিব লগা নহ'ব। ভগৱান শ্ৰীকৃষ্ণৰ মতে ৰাতিপুৱা যি মানুহে উঠি এই এটা বস্তু কৰে, তেওঁলোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ আগমন হ'বলৈ ধৰে। সেইকাৰণে কোৱা হৈছে ৰাতিপুৱাই উঠি এই কাম কৰাটো বহু উচিত। যি মানুহে এই কাম কৰে, সেই মানুহে ৰাতিৰ ভিতৰতে তেওঁৰ ভাগ্য সলাই তুলিব পাৰে। বহু মানুহে কোৱা চাগে আপোনালোকে নিশ্চয় শুনিছে, পইচাৰ অভাৱত তেওঁলোক থাকে, বহুদিন ধৰি পইচাৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি আছে। ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিছে, সমস্যাই বাট নেৰা হৈছে। কিয় এনেকুৱা হৈছে আপোনালোকে এবাৰ ভাবি চাইছেনে? যদি ৰাতিপুৱা সোনকালে উঠি এই এটা কাম কৰে, তেনেহ'লে দেখিবলৈ পাব যে এই সকলো সমস্যা আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব, ঘৰত মা লক্ষ্মীৰ আগমন হ'ব আৰু ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 1 নম্বৰটো, আপুনিও ৰাতিপুৱা উঠিয়ে আইনা চাই নেকি? এই ভুল আজিৰ পৰা আপোনালোকে কেতিয়াও নকৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ৰাতিপুৱা উঠিয়েই পোনপ্ৰথমে আইনা চোৱাটো বহু অশুভ বুলি মনা গৈছে। এনে কাম কৰিলে ঘৰত দৰিদ্ৰতা নামি আহিব, দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব আৰু সমস্যাৰ আগমন হ'বলৈ ধৰিব। সেইকাৰণে ৰাতিপুৱা উঠিয়েই প্ৰথমতেই আইনাক আপোনালোকে কেতিয়াও নাচাব। আপোনালোকে মুখ হাত ধুই আহি তাৰপিছত আইনা চলে একো নহয়, কিন্তু ৰাতিপুৱা বিচনাৰ পৰা নমাৰ পিছতেই কেতিয়াও দাপোন নাচাব বা আপোনালোকে আইনা নাচাব। এনে কৰিলে ঘৰৰ পৰা ভাল শক্তি দূৰ হৈ পৰিব, ঘৰত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব। 2 নম্বৰটো, ৰাতিপুৱা উঠিয়ে কেতিয়াও খোৱা বোৱা কৰিব নালাগে। আজিৰ দিনত এনে বহু মানুহ আছে যি ৰাতিপুৱা উঠিয়েই বিচনাতেই চাহ খায় বা কফি খায়। যদি আপুনিও এনে ভুল কৰিছে, তেনেহ'লে আজিয়ে এই ভুল ত্যাগ কৰক। শাস্ত্ৰৰ মতে বা শাস্ত্ৰত কোৱা হৈছে যে কেতিয়াও দাঁত চাফা নকৰাকৈ বা গা নোধোৱাকৈ একো বস্তু খাব নালাগে বা একো বস্তু আমি কাকো দিব নালাগে। সদায় ৰাতিপুৱা উঠি গা ধুব লাগে আৰু সূৰ্যক পানী অৰ্পণ কৰিব পাৰে বা সূৰ্যক প্ৰণাম কৰিব লাগে। তাৰ পিছতহে খোৱা বোৱা কৰিব লাগে বা কাৰোবাক কিবা বস্তু আপোনালোকে দিব লাগে। দান দিব লগা হ'লেও আপোনালোকে গা পা ধোৱাৰ পিছতহে দান কৰিব। ইয়াৰ ফলত সূৰ্যদেৱৰ পৰা আপোনালোকে পোনপটীয়াকৈ সম্পূৰ্ণ আশা লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে সূৰ্যদেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। যদি এনে নকৰে, তেনেহ'লে সূৰ্যদেৱৰ আশীৰ্বাদ নাপাব, লগতে ঘৰত বেয়া শক্তি বিৰাজ কৰিবলৈ ধৰিব। যি মানুহে বিচনাতেই চাহ খায়, তেওঁলোকে আজি এই অভ্যাস ত্যাগ কৰাটো উচিত। 3 নম্বৰটো, গংগা জলক আমাৰ শাস্ত্ৰত বহু মহত্ব দিয়া হৈছে। প্ৰাচীন কালৰ অনুসৰি গংগা এনেকুৱা এখন নদী য'ত সকলো দেৱ দেৱীয়ে আহি গা ধুইছিল। সেইকাৰণে গংগাৰ পানীক বহু পবিত্ৰ মনা যায়। ৰাতি শোৱাৰ সময়ত যদি বিচনাৰ তলত গংগা জল ভৰাই এটা বাতিত বা যিকোনো এটা পাত্ৰত ভৰাই ৰাখিব পাৰে মাটিত, তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা যায়। আৰু ৰাতিপুৱা উঠিয়ে সেই গংগা জলখিনি বিচনাৰ তলৰ পৰা উলিয়াই আপোনালোকে ছটিয়াই দিব গোটেই ঘৰত, আৰু পাৰে যদি অকণমান সেই গংগা জল খাই দিব। দৈনিক এনে কৰিলে আপোনালোকৰ বহু ভাল হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ মতে দৈনিক যি মানুহে এনে কাম কৰে, তেনে ঘৰত যোগ কেতিয়াও নালাগে আৰু তেনে ঘৰত কেতিয়াও বেয়া দৃষ্টি নপৰে। এনে মানুহে সদায় মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হয়। মনা যায় যে মৃত্যুৰ পিছতো এই গংগা জলে আমাক পুণ্য গোটাই দিয়ে। যদি এনে কাম আপোনালোকে নকৰে, তেনেহ'লে আপোনালোকৰ বহু পাপ লাগিব আৰু আপোনালোকৰ বহু কষ্ট হ'ব। গংগা জল কেতিয়াও অপবিত্ৰ হ'বলৈ নিদিব আৰু কেতিয়াও বেয়া
হ'বলৈ নিদিব। এনেও শাস্ত্ৰৰ মতে বা এনেও বৈজ্ঞানিকসকলৰ মতে মনা যায় যে গংগাজল বহু বছৰ ধৰি থাকিলেও অপবিত্ৰ নহয় আৰু বেয়া নহয়। কিন্তু গংগাজল আপোনালোকে গা নোধোৱাকৈ কেতিয়াও নুচুব। গা ধুইহে আপোনালোকে গংগাজল চুব। যদি গা নোধোৱাকৈ গংগাজল চুৱে তেনেহ'লে আপোনালোকৰ বহু পাপ লাগিব আৰু আপোনালোকৰ অকাল মৃত্যু ঘটিব পাৰে ঘৰত। এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। 4 নম্বৰটো, ৰাতিপুৱা উঠিয়ে কেতিয়াও ভাগ্যক দোষ দি থাকিব নালাগে। ইয়াক বহু অশুভ বুলি মনা যায়। সদায় ৰাতিপুৱা উঠি ভগৱানৰ নাম ল'ব লাগে আৰু ভগৱানৰ গুৰিত এগছি চাকি জ্বলাব লাগে। সুন্দৰকৈ গা ধুই আপোনালোকে তুলসী গছৰ গুৰিটো আপোনালোকে পানী অৰ্পণ কৰিব পাৰে বা তাতো এগছি আপোনালোকে চাকি জ্বলাব পাৰে। এনে কৰিলে ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব, ভাগ্যৰ দুখ দূৰ হ'ব আৰু জীৱনত চলি থকা বহু সমস্যা আপোনালোকৰ অন্ত হৈ পৰিব। ৰাতিপুৱা উঠিয়েই ভগৱানৰ পূজা পাতল কৰা বা ভগৱানক ধ্যান কৰা মানুহৰ কেতিয়াও দুখ কষ্ট নাহে। ইয়াৰ ফলত তেওঁলোকে সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰে। যদি আপোনালোকে ভাগ্যক দুখ দি থাকে তেনেহ'লে আপোনালোকৰ দিনটো বেয়া হৈ পৰিব। লগতে আপোনালোকে যি কামত আগুৱাই যাব বা যি কাম কৰি থাকিব সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব নোৱাৰিব। সেইকাৰণে এই ক্ষেত্ৰৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি ৰাতিপুৱা সুন্দৰভাৱে আপোনালোকে শুদ্ধ মনে আৰু আনন্দ মনেৰে যিকোনো কাম কৰিলে আপোনালোকৰ সেই কাম সুন্দৰ হৈ পৰিব। যদি আপোনালোকে ভাগ্যক দুখ দি থাকে তেনেহ'লে আপোনালোকৰ বহু ক্ষতি হ'ব। 5 নম্বৰটো, যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা আৰু দুখ কষ্ট দূৰ হোৱাটো, ঘৰৰ পৰা বেয়া শক্তি দূৰ হোৱাটো আৰু বাস্তু দোষৰ পৰা পৰিত্ৰাণ পোৱাটো, তেনেহ'লে ৰাতিপুৱাই উঠি আপোনালোকে নিশ্চয় কৰক এটা কাম। আপোনালোকে এই কামটো বিচনাতে কৰিব পাৰিব। এই কামটো কৰাৰ ফলত আপোনালোকৰ জীৱনৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব। ৰাতিপুৱা উঠিয়েই আপোনালোকে দাপোন নাচাই ভগৱানৰ মূৰ্তি বা ফটোৰ ফালে চাব পাৰে আৰু আপোনালোকৰ ৰুমৰ দুৱাৰত ভগৱানৰ এখন ফটো লগাই ৰাখিব পাৰে বা আপোনালোকৰ শোৱাৰ ওচৰতে ভগৱানৰ সৰু মূৰ্তি এটা আপোনালোকে ৰাখিব পাৰে। ৰাতিপুৱা উঠিয়েই ভগৱানক দৰ্শন কৰিলে মানুহৰ উন্নতি হয়। ৰাতিপুৱা উঠিয়েই বিচনাৰ পৰা নমাৰ আগতেই আপোনালোকে ভগৱানৰ দৰ্শন নিশ্চয় কৰিব। তাৰ পিছতহে আপোনালোকে মাটিত ভৰি দিব। ইয়াৰ ফলত ভাগ্যৰ সকলো সমস্যা দূৰ হৈ পৰিব। গা ধোৱাৰ পিছত আপোনালোকৰ বয়সস্থৰ মানুহৰ পৰা আশীৰ্বাদ নিশ্চয় ল'ব। এনে কৰিলে আপোনালোকৰ পুণ্য হ'ব। ইয়াৰ ফলত ডাঙৰ মানুহে দিয়া সকলো আশীৰ্বাদ আপোনালোকে শিৰত পাব আৰু লগতে আপোনালোকৰ সকলো দিশতে উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যাৰ ফলত মা লক্ষ্মীৰ লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। 6 নম্বৰটো, ভগৱান শ্ৰীকৃষ্ণৰ মতে যেতিয়া আপোনালোকে কিবা শুভ কামত কৰিবলৈ যাব ৰাতিপুৱাৰ সময়ত, সেই সময়ত যদি আপোনালোকে মিঠা বস্তু খাই যায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। শাস্ত্ৰৰ মতেও ৰাতিপুৱা মিঠা খোৱাটো শুভ বুলি মনা যায়। ইয়াৰ ফলত আপোনালোকৰ সফলতাৰ বাট মুকলি হৈ পৰিব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ভগৱান শ্ৰীকৃষ্ণৰ মতে মানুহে মাথাত চন্দনৰ ফুট ল'লেও সকলো কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু যি কামত ওলাই যাব সেই কামতো সফলতা লাভ কৰিব পাৰিব। ৰাতিপুৱা যি মানুহে মাথাত চন্দনৰ ফুট লৈ বাহিৰলৈ ওলাই যায় তেওঁলোকৰ ওপৰত সদায় ভগৱানৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। এনে মানুহক কেতিয়াও কোনো লোকে ক্ষতি কৰিব নোৱাৰে। কেতিয়াও কোনো মানুহে তেওঁলোকক একো প্ৰকাৰৰ অসুবিধা দিব নোৱাৰে আৰু এওঁলোকৰ কেতিয়াও অকাল মৃত্যু নহয়। সেইকাৰণে আপোনালোকে চন্দনৰ ফুট এটা লৈ বাহিৰলৈ ওলাই যোৱাটো শুভ বুলি মনা গৈছে শাস্ত্ৰৰ মতে বা ভগৱান শ্ৰীকৃষ্ণৰ মতে এনেধৰণে কোৱা হৈছে। এই কাম আপোনালোকে কৰিব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম আৰু এটা ভিডিঅ'। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।